कैसा आया था? ऐसा बड़ा है। हाँ, कहाँ से आया था? भाग गया। कहाँ से आया था? वो पानी से आ रहा है। इसके बाद हमको दौरा दौरी करेगा। हाँ, दलंग में आ गया। हाँ, दलंग में आ गया। 4 नंबर खुट्टी में आ रहा है। उसके बाद क्या हुआ? 2 बजा ने। डर लगा क्या लेबर को? हाँ, डर लगा था। आप लोग काम कर रहे थे? हाँ, हम तो बोट चला रहा है और बोट में उठेगा। उसके बाद उठेगा और बहुत अंदर में घुसेगा। वो अंदर से और ब्रिज में उठेगा, ब्राज में। वो से भाग गया। फिर से हमको आदमी लेके भाग रहा है। कितना आदमी था? हमारे पास 100 आदमी था। पूरा डर और आदमी से ऊपर है, ऊपर से। और पीछे 5 बजे भाग गया। वो आदमी का हमको 6 बजे लेके आ रहा है। देख के डर लगा? पूरा डर लगा? हाँ, पूरा डर लगा था हमको। बोट में आ रहा है। आप लोग काम कर रहे थे? हाँ, हमको बोट चला रहा है नदी के। হয় এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যে গুৱাহাটী উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলঙত বাঘৰ সন্ধান পোৱা গৈছে আৰু ইতিমধ্যে যি উত্তৰ গুৱাহাটীৰ দিশে 4 নম্বৰ খুঁটাত বাঘটো প্ৰত্যক্ষ কৰিছিল দলঙত কৰ্মৰত এজন শ্ৰমিকে আৰু ইয়াৰ পিছতে হোৱা দোৱা লাগে অঞ্চলটিত আৰু পৰৱৰ্তী সময়ত এই বাঘটো হঠাৎ অন্তৰ্ধান হয় আৰু গুৱাহাটীৰ দিশে যোৱা বুলি শ্ৰমিকসকলে জানিবলৈ দিয়ে আৰু পৰৱৰ্তী সময়ত বাঘটোৱে এজন উদয় ঘোষ নামৰ এজন পশ্চিমবংগৰ কৰ্মৰত শ্ৰমিকক আক্ৰমণ কৰে, গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান সেই বাঘটো আচলতে বালিকটা ড্ৰেজাৰৰ বিশেষকৈ মাছ খোৱাৰ দিশে যি বালিকটা ড্ৰেজাৰ মেচিন আছে তাৰ ভিতৰত সোমাই আছে বুলি কোৱা হৈছে আৰু যাৰ বাবে এতিয়ালৈকে আচলতে বন বিভাগে কোনো লোক তাত উপস্থিত হৈছে নাই, জানিব পৰা হোৱা নাই। যেহেতু দক্ষিণ দিশে আছে, মই আছো উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ আৰু উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ যি 4 নম্বৰ খুঁটাত প্ৰথম অৱস্থাত এটা বাঘ প্ৰত্যক্ষ কৰিছিল শ্ৰমিকসকলে আৰু পৰৱৰ্তী সময়ত কোৱা হৈছে যে 2টাকৈ বাঘ প্ৰত্যক্ষ কৰিছিল আৰু তাৰে এটা বাঘৰ কোনো সন্ধান নাই, যাৰ বাবে আতংকিত হৈ পৰে দলঙত কৰ্মৰত শ্ৰমিকসকল। কিয়নো যিকোনো মুহূৰ্ততে এই বাঘটো আক্ৰমণ কৰিব পাৰে আৰু এই বাঘ দুটা আচলতে গুৱাহাটীৰ কোনো পাহাৰৰ পৰা আহিব পাৰে। যিহেতু গুৱাহাটীত খাদ্যৰ অভাৱ হৈছে, গতিকে খাদ্যৰ সন্ধানত তেওঁলোকে ব্ৰহ্মপুত্ৰে আন স্থানলৈ যাব বিচাৰিছিল। যিহেতু পানী বহুত ঠাণ্ডা, গতিকে বাঘটো ভাগৰি পৰিছিল বাঘ দুটা আৰু ভাগৰি পৰি দলঙৰ খুঁটাত তেওঁলোকে আশ্ৰয় বিচাৰিছিল আৰু ইয়াৰ পিছতে স্থানীয় লোকে আৰু শ্ৰমিকসকলে দেখা পাই হোৱা দোৱা লগা আৰু তাত বহু লোকৰ সমাগম হয় আৰু এতিয়া মই মাজগাঁও পাৰঘাটত আছো। এনেদৰে আতংকিত হৈ পৰিছে সকলো, কিয়নো যিকোনো মুহূৰ্তত আনটো যিটো বাঘ লুকাই আছে সেই বাঘটোৱে আক্ৰমণ কৰিব পাৰে। এই মুহূৰ্তলৈ আনটো বাঘৰ কোনো সন্ধান পোৱা নাই আৰু যিটো বাঘ আচলতে দেখা পাইছিল, প্ৰত্যক্ষ কৰিছিল শ্ৰমিকসকলে, সেই বাঘটো মাছ খোৱা অভিমুখে গতি কৰিছে আৰু মাছ খোৱাৰ এই মুহূৰ্তত আমি জানিব পৰা মতে যে যি বালিচৰত যি বালিকটা মেচিন আছিল সেই মেচিনৰ তলত সোমাই আছে আৰু মেচিনত কৰ্মৰত শ্ৰমিক এজনক, উদয় ঘোষ নামৰ পশ্চিমবংগৰ শ্ৰমিক এজনক বাঘটো আক্ৰমণ কৰিছে আৰু গুৰুতৰভাৱে আহত হৈছে শ্ৰমিকজন। তথাপিও চিকিৎসালয়ত নিয়া হৈছে। বন বিভাগৰ লোক আচলতে ঘটনাস্থলীত উত্তৰ পাৰে উপস্থিত হৈছে, দক্ষিণ পাৰে উপস্থিত হৈছে নে নাই জানিব পৰা নাই আৰু নদী আৰক্ষীক খবৰ দিয়া হৈছিল, কিন্তু এই মুহূৰ্তলৈ নদী আৰক্ষীও অহা নাই বুলি জানিব পৰা গৈছে। গতিকে এক শংকাময় পৰিৱেশ বিৰাজ কৰিছে উত্তৰ গুৱাহাটী মাজগাঁও ফেৰীঘাটৰ পিনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।